Hello everyone, welcome back to the channel. So তোমালোকে গম পাইছা আমি এটা সিৰিজ ইয়াতে ষ্টাৰ্ট কৰিছিলোঁ আৰু সিৰিজটোত আমি কি কৰি আছোঁ তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ ইয়াতে ডিছকাছ কৰি আছিলোঁ আৰু মই 2019ৰ যোনকেইটা কুৱেশ্যন হয় সেইকেইটা তোমালোকক ইয়াতে ডিছকাছ কৰি আছিলোঁ দুটা পাৰ্টত এতিয়ালৈকে মই সেই কেইটামান কুৱেশ্যন মই তোমালোকৰ কাৰণে ইয়াতে লৈ আহিছিলোঁ দুটা পাৰ্টত মই ভিডিঅ'টো বনালোঁ আজি থাৰ্ড নম্বৰ পাৰ্ট হয় তোমালোকে যদি এতিয়ালৈকে সেই ফাৰ্ষ্ট দুটা পাৰ্ট চোৱা নাই তেন্তে চাই ল'বা ফাৰ্ষ্ট দুটা পাৰ্ট তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন কিন্তু কমপ্লিট হৈ যাব আৰু ইয়াৰ আগত যোনকেইটা কুৱেশ্যন আছিলে সেইকেইটাও তোমালোকৰ কাৰণে তেতিয়া সলিউশ্যন তাতে মই বনাই থোৱা আছে চ' সেইকেইটাও তোমালোকে চাই ল'বা আৰু যদি চোৱা নাই তেন্তে মই তোমালোকক ইয়াতে ডেছক্ৰিপশ্যন বক্সত তাৰ লিংককেইটা দি দিম সেইকেইটা ভিডিঅ'ৰ তোমালোকে তাত গৈ পেলাই চেক কৰি পেলাই চাব পাৰা চ' ব'লা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া তোমালোকে চোৱা নেক্সট মই কুৱেশ্যন নম্বৰ 11টো তোমালোকৰ ইয়ালৈ লৈ আহিছোঁ তোমালোকৰ স্ক্ৰীনত আছে ইয়াতে চাই লোৱা কি লিখা আছে ষ্টেট ফাৰাডেজ ফাৰ্ষ্ট ল' তোমালোকক ইয়াতে ফাৰাডেজ যোনটো ফাৰ্ষ্ট ল' হয় ন তাৰ ষ্টেটমেণ্টটো লিখিব দিছে নেক্সট কি সুধিছে ইয়াতে হাউ মাছ চাৰ্জ ইন টাৰ্মছ অফ ফাৰাডে ইজ ৰিকুৱাৰ্ড ফৰ দ্য ৰিডাকশ্যন অফ 1 মোল অফ কপাৰ 2 কপাৰ মানে তোমালোকক 1 মোল কপাৰ 2+ক যদি কপাৰ বনাব লাগে তেন্তে তোমালোকক কিমান ফাৰাডে চাৰ্জ লাগে সেইটো কথাটো ইয়াতে নেক্সট তোমালোকৰ পাৰ্টত সুধিছে এতিয়া ব'লা ফাৰ্ষ্টতে মই ফাৰাডেজ ফাৰ্ষ্ট ল' তোমালোকক ইয়াতে ষ্টেটমেণ্টটো কি হয় সেইটো এবাৰ ইয়াতে লিখি থোৱা আছে সেইটো এবাৰ পঢ়ি দিওঁ তাৰপিছত মই তোমালোকক অলপমান বুজাই দিম কি এইটো ফাৰাডেজ ফাৰ্ষ্ট ল'টো কি হয় মই তোমালোকক কি কৰিব বিচাৰিছোঁ তোমালোকক ন সেই যোনটো টপিক হয় টপিকটো মই তোমালোকক ইয়াতে অলপমান আইডিয়া দি দিব বিচাৰিছোঁ কাৰণ যাতে তোমালোক নেক্সট টাইম যদি কিবা এটা কুৱেশ্যন সোধে এইটো টপিকৰ পৰা তোমালোকে সেইটো যাতে এটেম্প কৰিব পাৰা চ' এতিয়া ব'লা ফাৰাডেজ ফাৰ্ষ্ট ল'টো এবাৰ পঢ়ি লোৱাচোন কি লিখা আছে মই বুজাই আছোঁ দেই টেনশ্যন নল'বা বুজাম চ' এতিয়া কি লিখা আছে ইট ষ্টেটছ ডেট দ্য কেমিকেল ডিপ'জিশ্যন due to flow of current মানে কাৰেণ্ট ফ্ল' হোৱা টাইমত আমাৰ যোনটো কেমিকেল ডিপ'জিশ্যন হ'ব থ্ৰু এন ইলেক্ট্ৰলাইট মানে এটা ইলেক্ট্ৰলাইট সলিউশ্যনত ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য কোৱান্টিটি অফ ইলেক্ট্ৰিচিটি অৰ কুলমছ পাছ থ্ৰু ইট মানে তোমালোকে কিমান কাৰেণ্ট পাছ কৰিবা কিবা এটা ইলেক্ট্ৰলাইটিক সলিউশ্যনৰ ভিতৰেদি সিমানে তোমালোকৰ তাতে কি হ'ব মাছ ডিপ'জিট হ'ব তোমালোকৰ কেথড বা এনডত মই দেখুৱাই আছোঁ এতিয়া এবাৰ পঢ়ি লোৱা কেনেকৈ লিখিবা মানে তোমালোকে এক্সামত এনচাৰটো এবাৰ চাই লোৱা চ' এতিয়া লিখা আছে মাছটো আমাৰ কি হয় মাছ ডিপ'জিটেড এট কেথড অৰ এনড ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কোৱান্টিটি অফ ইলেক্ট্ৰিচিটি পাছ তোমালোকে কিমান তাতে কোৱান্টিটি অফ ইলেক্ট্ৰিচিটি পাছ কৰিছে তাৰ সৈতে কি হয় এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল হয় নেক্সট তোমালোকৰ ইয়াতে কি লিখা আছে এম ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কিউ লিখি দিলোঁ ইয়াতে কোৱান্টিটি অফ ইলেক্ট্ৰিচিটি পাছটো মই কিউ সৈতে দেখুৱাইছোঁ ইয়াতে ইলেক্ট্ৰিচিটি পাছ মানে কিমান চাৰ্জ পাছ কৰিছিলা আমি কিউ সৈতে ডিনোট কৰোঁ চ' এম ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কিউ মানে তোমালোকৰ মাছ কিমান ডিপ'জিট হৈ আছে এইটো কিউ সৈতে ডাইৰেক্টলি কি হ'ব ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব মানে যদি কিউ যদি বেছি হয় যদি তোমালোকে বেছিকৈ কাৰেণ্ট পাছ কৰে তেন্তে মাছ বেছি ডিপ'জিট যদি কিউ আমি কমকৈ আমি তাতে কি কৰোঁ তাতে দিওঁ যদি চাৰ্জ কমকৈ দিওঁ তেন্তে মাছ ডিপ'জিটটো কি হ'ব কম হ'ব চ' এইটো ইকুৱেল কৰিবৰ কাৰণে তোমালোকে এটা কনষ্টেণ্ট লগাবা এই কনষ্টেণ্টটো আমি কিহৰ সৈতে ৰিপ্ৰেজেণ্ট কৰোঁ জেডৰ সৈতে ৰিপ্ৰেজেণ্ট কৰোঁ ৱে জেড ইজ ইয়ৰ ইলেক্ট্ৰকেমিকেল ইকুইভেলেঞ্চ জেডটো তোমালোকৰ কি হয় ইলেক্ট্ৰকেমিকেল ইকুইভেলেঞ্চ এতিয়া ইয়াতে এমটো কি হয় মাছ অফ কেমিকেল ডিপ'জিশ্যন মানে তোমালোকৰ কেথড বা এনডত কিমান মাছ ডিপ'জিট হৈ আছিলে সেইটো তোমালোকক কিহৰ সৈতে ৰিপ্ৰেজেণ্ট কৰিব এমৰ সৈতে নেক্সট তোমালোকৰ কিউটো কি আছিলে কিউ ইজ ইয়ৰ চাৰ্জ পাছ থ্ৰু দ্য ইলেক্ট্ৰলাইটিক সলিউশ্যন এতিয়া তোমালোক মই এবাৰ বুজাই দিওঁ চোৱা ফাৰাডেজ ফাৰ্ষ্ট ল'টো হয় কি তোমালোকে এবাৰ চাই লোৱা হা ফাৰাডেজ ফাৰ্ষ্ট ল'টো তোমালোকক কি বুজাই আছে তোমালোকে গম পোৱা ইলেক্ট্ৰলাইটিক চেলটো আমি কেনেকৈ বনাওঁ আমাৰ তাতে এটা কণ্টেইনাৰ থাকিব গেলভেনিক চেলৰ দুটা কণ্টেইনাৰ থাকে জানা ন গেলভেনিক চেল দুটা কণ্টেইনাৰ থাকে এটা কণ্টেইনাৰ তোমালোকৰ কি হ'ব অক্সিডেশ্যন হয় এটা কণ্টেইনাৰ তোমালোকৰ কি হয় ৰিডাকশ্যন হয় আৰু তোমালোকৰ তাতে এটা কি থাকে চল্ট ব্ৰিজ থাকে যোনটো আমাৰ ইণ্টাৰনেলি কানেক্ট কৰি ৰাখে চ' এইটো এই দুটা যদি কণ্টেইনাৰ যদি আমি লওঁ তেন্তে এইটো আমাৰ কি হয় গেলভেনিক চেল হয় এইটো আমি গেলভেনিক চেল বুলি কওঁ ইয়াতে লেফ্ট হেণ্ড চাইডত যোনটো থাকে এইটো আমাৰ অক্সিডেশ্যন হাফ চেল ৰাইট হেণ্ডত যোনটো থাকে এইটো আমাৰ কি হয় ৰিডাকশ্যন হাফ চেল এতিয়া আমি সেই গেলভেনিক চেলৰ কথা ইয়াতে ডিছকাছ নকৰোঁ গেলভেনিক চেলৰ কথা কোৱা নাই তোমালোকক ইলেক্ট্ৰলাইটিক যোনটো চেল হয় তাৰ বিষয়ে ইয়াতে কৈছে কাৰণ তোমালোকৰ ফাৰাডেজ যোনকেইটা ল হয় ন সেইটো আমাৰ ইলেক্ট্ৰলাইচিছৰ কেছতে কি হয় সেইটো এপ্লিকেবল হয় চ' মই দেখুৱাই আছোঁ তোমালোকৰ তাতে কি হ'ব এটা কণ্টেইনাৰ থাকিব ডাঙৰ কণ্টেইনাৰ থাকিব মই এইটো ৰাব কৰি দিছোঁ যোনটো আমাক নালাগে এইখিনি নালাগে ন গেলভেনিক চেলটো চ' মই এইটো ৰাব কৰি দিছোঁ এতিয়া তোমালোকে ইলেক্ট্ৰলাইটিক চেলটো ভালকৈ চাই যোৱা ইলেক্ট্ৰলাইটিক চেলটো কেনেকৈ হয় তোমালোকৰ ইলেক্ট্ৰলাইচিছ এটাও আমাৰ টপিক আছে চ' কেনেকৈ হয় চাই লোৱা তোমালোকৰ ইয়াতে কি হ'ব দুডাল মেটেল ৰড থাকিব মই এইফালে এডাল লেফ্ট ছাইডত মেটেল ৰড বনালোঁ
ৰাইট হেণ্ড ছাইডত তোমালোকৰ তাতে এডাল কি থাকিব মেটেল ৰড থাকিব এতিয়া এই লেফ্ট হেণ্ড ছাইডত যোনডাল মেটেল ৰড থাকে আমি তাক কি বুলি কওঁ এনড বুলি কওঁ আৰু ৰাইট হেণ্ড ছাইডত যোনডাল আমাৰ তাতে ইলেক্ট্ৰড থাকে বা যোনডাল আমাৰ মেটেল ৰড থাকে তাক আমি কি বুলি কওঁ কেথড বুলি কওঁ এতিয়া এনডৰ চাইনটো আমি কি কৰিম এনডৰ চাইনটো আমি ইয়াতে পজিটিভ বনাম ন ইয়াতে পজিটিভ হ'ব আৰু তোমালোকৰ কেথডৰ চাইনটো কি হ'ব নিগেটিভ কেনেকৈ বনাবা তোমালোকে বেটেৰী লগাই আছে ন চ' বেটেৰীৰ পজিটিভ টাৰ্মিনেলটো গৈ পেলাই ইয়াতে কানেক্ট হ'ব চ' এই ইয়াৰ চাৰ্জটো কি হৈ যাব তোমালোকৰ পজিটিভ ইয়াৰ চাৰ্জডাল আমাৰ কি হৈ যাব এই যোনডাল আমাৰ মেটেলত আছে তাৰ চাৰ্জটো কি হৈ যাব নিগেটিভ চাৰ্জ হৈ যাব এতিয়া মই ইয়াতে NaCl লৈছিলোঁ NaCl লৈছিলোঁ ছাপ'জ মানি লোৱা কি ইলেক্ট্ৰলাইট মানে কি হয় দেই ইলেক্ট্ৰলাইট মানে কি হয় জানানে ইলেক্ট্ৰলাইট মানে যোনবোৰ ছাবষ্টেঞ্চ পানীত গৈ পেলাই ভাগি যায় যেনেকৈ NaCl গৈ পানীত গৈ পেলাই ভাগি যাব চ' কি বনি যায় Na+ আৰু কি বনি যায় তাতে Cl- বা তোমালোকে আৰু এটা এক্সাম্পল ল'ব পাৰা যদি মই ইয়াতে ছাপ'জ ল'লোঁ মই কপাৰ ছালফেট ল'লোঁ কপাৰ ছালফেটটো গৈ পেলাই পানীত ডিছ'চিয়েট হৈ যায় কপাৰ 2+ আৰু লগতে কি বনিব SO4 2- চ' যোনবোৰ ছাবষ্টেঞ্চ ডিছ'চিয়েট হৈ যায় আমি সেইবোৰক কি বুলি কওঁ ইলেক্ট্ৰলাইট বুলি কওঁ এতিয়া মই ইয়াতে কি কৰিছিলোঁ মই ইয়াতে ছাপ'জ মই NaCl লৈ পেলাই ৰাখিছিলোঁ ইয়াতে NaCl ৰাখি থৈছিলোঁ আৰু এই NaClটো মই পানীৰ লগত মিক্স কৰা নাই মই মল্টেন ষ্টেটত লৈছোঁ মল্টেন মানে তোমালোকে বহুত বেছি গৰম কৰিলা যদি মই NaClটো বহুত বেছিকৈ গৰম কৰি থাকোঁ NaCl মোৰ ইয়াতে আছিলে হ'ব ইয়াতে NaCl আছিলে বহুত মলিকুলছ মই যদি বহুত গৰম কৰি থাকোঁ ন সিহঁতি কি হৈ যাব গৰম কৰি থাকিলে তোমালোকে কি হৈ যাব সেই লিকুইড ষ্টেটত গুচি যাব বহুত বেছি গৰম কৰি থাকিলে কাৰণ গম পোৱা তুমি সলিড বস্তু এটা যদি গৰম কৰি আছে তেন্তে লিকুইড হ'ব আৰু বেছি গৰম কৰিলে সি গেছ বনি যায় চ' মোৰ সলিড যোনটো ছ'ডিয়াম ক্লৰাইড আছিলে মই গৰম কৰি পেলাই তাক মই কি কৰিলোঁ লিকুইড ষ্টেটলৈ লৈ গ'লোঁ হ'ব লিকুইড ষ্টেটলৈ লৈ গ'লোঁ ইয়াত তোমালোকৰ লিকুইড ষ্টেটত ইয়াতে আছিলে ছ'ডিয়াম ক্লৰাইড আৰু সেইটো ভাগি থাকিব দেই যদি বেছিকৈ যদি গৰম কৰা তেতিয়া তোমালোকৰ এই NaClৰ মাজত যোনটো আমাৰ এট্ৰেক্টিভ ফ'ৰ্চ থাকে সেইটো ভাগি যায় ভাগি পেলাই তোমালোকৰ তাতে কি হ'ব ইয়াতে ভাঙি যোৱাৰ পিছত তোমালোকে কি পাবা Na+ আৰু কি পাবা Cl- পাবা চ' মই তলত যে মই ইয়াতে চলিউশ্যন যোনটো আমাৰ তলত যে ইয়াতে ইলেক্ট্ৰলাইট লৈছিলোঁ মই মল্টেন NaCl লৈছিলোঁ চ' মল্টেন NaCl যদি লোৱা তেন্তে তোমালোকৰ ইয়াতে কি থাকিব Na+ আৰু লগতে কি থাকিব ইয়াতে Cl- এতিয়া তোমালোকে চোৱাচোন মই এটা বেটেৰী যেতিয়া ছুইচটো অন কৰি দিম অন কৰিলে তোমালোকৰ এইডাল মেটেলত কি হৈ যাব পজিটিভলি চাৰ্জ হৈ যাব আৰু এইডাল মেটেলত তোমালোকৰ কি হৈ যাব নিগেটিভলি চাৰ্জ ইয়াত তোমালোকৰ কি হ'ব কোৱাচোন তোমালোকৰ এই Na+টো ক'ত যাব Na+টো আমাৰ নিগেটিভ মেটেলডৰ ফালে যাব এট্ৰেকশ্যন হ'ব পজিটিভ নিগেটিভৰ মাজত কাৰণ এইডাল আমাৰ নিগেটিভলি চাৰ্জ আছিলে আৰু Cl- তোমালোকৰ কোনফালে যাব এই পজিটিভ মেটেল লডডালৰ ফালে যাব চ' তোমালোকৰ ইয়াতে কি হৈছে ছ'ডিয়াম গৈ পেলাই ন ইয়াত ডিপ'জিট হৈ আছে এই মেটেল ৰডডালত গৈ পেলাই কেথডত গৈ পেলাই ছ'ডিয়াম ডিপ'জিট হৈ আছে আৰু তোমালোকৰ এইফালে কি ডিপ'জিট হৈ আছিলে তোমালোকৰ ইয়াতে গৈ পেলাই কোন ডিপ'জিট হৈ আছে ক্লৰিন ডিপ'জিট হৈ আছে এইফালে চ' এতিয়া তোমালোকৰ ফাৰাডেজ লজত ন সেইটোৱে ফাৰ্ষ্ট যোনটো ল' আছিলে তাত এইটো কথাই কৈছে তোমালোকে ইয়াতে যিমান চাৰ্জ পাছ কৰিবা তোমালোকে এইফালে যিমান ইয়াতে চাৰ্জ পাছ কৰিবা যিমান তোমালোকে ইয়াতে ইলেক্ট্ৰন পাছ কৰিবা সিমানে আমাৰ কি হ'ব তাতে কেমিকেল ৰিয়েকশ্যন হ'ব আৰু তাৰ কাৰণে আমাৰ কি হ'ব মাছ ডিপ'জিট হ'ব গম পালেনে ফাৰাডেজ ফাৰ্ষ্ট লটো কি হয় তোমালোকে ইয়াতে যিমান আমাৰ ইয়াতে চাৰ্জ পাছ কৰিবা যিমানে তোমালোকে ইয়াতে চাৰ্জ পাছ কৰিবা সিমানে তোমালোকৰ কি হ'ব মাছ তাতে ডিপ'জিট হ'ব মানে ইয়াতে মাছ কিহৰ তোমালোকৰ এই যে আমাৰ তলত যে আমাৰ Na+ আৰু Cl- আছিলে সিহঁতৰ মাছ কিমান ডিপ'জিট হৈ আছে ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু তুমি কিমান ইয়াতে চাৰ্জ পাছ কৰি আছা চ' M ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু Q আৰু এইটো ইকুৱেল কৰিবৰ কাৰণে তোমালোকে কি লগাবা ইয়াত জেড ইলেক্ট্ৰকেমিকেল ইকুইভেলেঞ্চ বুলি কয় কনষ্টেণ্টটোক জেডটোক আমি কি বুলি কওঁ ইলেক্ট্ৰকেমিকেল ইকুইভেলেঞ্চ এই কেতিয়াবা তোমালোকৰ জেডটো তোমালোকক কি সুধি দিয়ে জেডটোক ডিফাইন কৰিব কয় চ' জেডটোকো মই ইয়াতে ডিফাইন কৰি দিছোঁ লগতে তোমালোকে চাই লওঁ ফাৰাডেজ ফাৰ্ষ্ট লটো মোৰ মতে বুজি পালা যদি বুজি পাইছা কমেণ্ট ছেকশ্যনত লিখিবা ন ভালকৈ কমেণ্ট দিলে ভাল লাগে মনটো চ' এতিয়া কি লিখা আছে M = Z × Q লিখা আছে এতিয়া তোমালোকে চোৱা আমাৰ ইয়াতে কিউক কেনেকৈ আমি ডিফাইন কৰিম ইলেক্ট্ৰকেমিকেল ইকুইভেলেঞ্চক আমি কেনেকৈ ডিফাইন কৰিম তোমাক সুধিব পাৰে ডিফাইন ইলেক্ট্ৰকেমিকেল ইকুইভেলেঞ্চ এনেকৈ তোমালোক কুৱেশ্যন সুধিব পাৰে ডিফাইন ইলেক্ট্ৰকেমিকেল ইকুইভেলেঞ্চ চ' ইলেক্ট্ৰকেমিকেল ইকুইভেলেঞ্চ মানে আমাক কাক ডিফাইন কৰিব কৈ আছে তোমালোকক জেডক ডিফাইন কৰিব দি আছে চ' জেডক কেনেকৈ ডিফাইন কৰিব পাৰা চোৱাচোন মই মানিছোঁ এইটো মই ইকুৱেশ্যন 1 ধৰি লৈছোঁ এইটোক মই ইকুৱেশ্যন কিমান ধৰি লৈছোঁ 1 চ' ইফ ইন ইকুৱেশ্যন 1 মই ধৰি লৈছোঁ মোৰ যোনটো ইকুৱেশ্যন 1 আছিলে তাতে মই ধৰি লৈছোঁ কি আমাৰ তাতে কিউ ভেলুটো কিমান আছিলে তাতে 1 কুলম ধৰি লৈছোঁ কিউ ভেলুটো 1 কুলম চ' তোমালোকৰ ইকুৱেশ্যন 1টো কি হৈ যাব এতিয়া কোৱাচোন M = Z এইটোতো 1 ধৰি ল'লোঁ মই চ' তোমালোকৰ ইয়াতে কি হৈ যাব কোৱাচোন M = কি হৈ যাব Z চ' ইলেক্ট্ৰকেমিকেল ইকুইভেলেঞ্চটো হয় কি ইলেক্ট্ৰকেমিকেল ইকুইভেলেঞ্চটো তোমালোকৰ মাছ ডিপ'জিটেই হয় M মানেতো মাছ ডিপ'জিট আছিলে ন চ' ইলেক্ট্ৰকেমিকেল ইকুইভেলেঞ্চটো তোমাৰ মাছ ডিপ'জিটেই হয় মাছ কিমান ডিপ'জিট হৈছে সেইটোৱে হয়
কেতিয়া যেতিয়া তোমালোকৰ চাৰ্জটো কিমান পাছ কৰিবা 1 কুলম যদি 1 কুলম চাৰ্জ পাছ কৰোঁ আমাৰ সেইটো টাইমত কিমান মাছ তাতে ডিপজিট হ'ব আমাৰ এনড আৰু কেথডত সেইটো তোমালোকে কি বুলি ক'বা ইলেক্ট্ৰকেমিকেল ইকুইভেলেন্স বুলি ক'বা মই লিখি দিছোঁ ইয়াতে চোৱা লিখি দিছোঁ তোমালোকৰ কাৰণে when we pass 1 coulomb of charge through an electrolytic solution through an electrolyte বুলি লিখিছোঁ through an electrolyte the mass deposited at cathode or anode is known as electrochemical equivalence এটোকে আমি কি বুলি কওঁ ইলেক্ট্ৰকেমিকেল ইকুইভেলেন্স বুলি কওঁ সো যেতিয়া চাৰ্জৰ ভ্যালুটো তোমালোকৰ কিমান থাকিব 1 কুলম থাকিব হেতু টাইমত তোমালোকৰ মাছ যিমান ডিপজিট হয় আমাৰ এনড বা কেথডত হেতু কি বুলি ক'বা ইলেক্ট্ৰকেমিকেল ইকুইভেলেন্স বুলি কোৱা মোৰ মতে তোমালোকে গম পালা ফাৰডেছ ফাৰ্ষ্ট ল ন ফাৰডেছ ফাৰ্ষ্ট লটো গম পালা এ নেক্সট পাৰ্টত যোনটো তোমালোকৰ কোৱেশ্চন আছিলে হেতু এবাৰ চাই লওঁ সো এটা লিখা আছে স্টেটমেন্টটো মই আকৌ এবাৰ পঢ়িছোঁ এটা পঢ়িলে ভালকে বুজি পাবা ইট স্টেটস দ্যাট দা কেমিকেল ডিপজিশন মানে কিমান মাছ ডিপজিট হৈ আছে কেমিকেল কিমান ডিপজিট হৈ আছে ডিউ টু ফ্লো অফ কাৰেন্ট তোমালোকৰ তাতে কাৰেন্ট পাস কৰি আছিলা যেতিয়া তোমালোকে কাৰেন্ট পাস কৰি আছিলা থ্ৰু এন ইলেক্ট্ৰোলাইট আমাৰ তলত ইলেক্ট্ৰোলাইট আছিলে তাদি পাস কৰি আছিলো ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল হয় কাৰ সতি টু দা কোৱান্টিটি অফ ইলেক্ট্ৰিচিটি পাস থ্ৰু ইট তোমালোকে কিমান ইলেক্ট্ৰিচিটি পাস কৰিছিলা সেই electrolyte to the tar hoti no he directly proportional so m is directly proportional to quantity of electricity pass so m is directly proportional to q likhilo m is equal to z into q z to amar electrochemical equivalence hoy eta next part of question to ki hodisile it hodise how much charge in terms of Faraday is required for the reduction of 1 mole of copper to plus 2 copper 1 mole of copper to plus 2 copper এটো মই তোমালোকে এটা এবাৰ কইবা ভালকে এটা দেখুৱাই দিছো প্ৰথমতে দেখুৱাই দিছো তাৰ পিছত তোমালোকে এনসাৰটো চালে গম পাই যাবা এতিয়া তোমালোকে চাই যোৱা হা তোমালোকে ইয়াতে কি খুদিছিলে কি কপাৰ টু প্লাসক পা যদি মই কপাৰ বনাবলৈ যাও তেন্তে তোমালোকক কিমান ফাৰাডে তাতে তোমালোকক চাৰ্জ লাগে হেতু খুদিছে কিমান ফাৰাডে চাৰ্জ লাগে হেতু খুদিছে এইখিনি জায়গাতে হৈ যাব মই এইখিনি জায়গাতে দেখুৱাইছো তোমালোকে চাই লোৱা তোমালোকক কৈছে কপাৰ টু প্লাসক ন কি কৰিব লাগে কপাৰ টু প্লাসক তোমালোকক কি বনাব লাগে কপাৰ বনাব লাগে সো কপাৰ টু প্লাসক কপাৰ বনাবলৈ হলে সচোন ইয়াতে চাৰ্জ কিমান আছে তোমালোকৰ +2 ন আৰু কপাৰত আমাৰ ইয়াতে চাৰ্জটো কিমান আছে 0 সো তোমালোকৰ ইলেক্ট্ৰন মই যদি কওঁ এটা যদি মোৰ কপাৰ 2+ থাকে এটা কপাৰ 2+ থাকে তেন্তে তাক ৰিডিউস কৰিবলৈ তোমালোকৰ ইয়াতে কেটা ইলেক্ট্ৰন লাগিব এটা কপাৰ 2+ক যদি মই ৰিডিউস কৰিব লাগে তেন্তে তাত মোৰ ইলেক্ট্ৰন কেটা লাগিব দুটা ইলেক্ট্ৰন যদি দিয়া দুটা নেগেটিভ চাৰ্জ আৰু দুটা পজিটিভ চাৰ্জ দুটা কম্বাইন হৈ তোমালোকে ইয়াতে কি পাই যাবা কপাৰ নিউট্ৰেল এটা কপাৰ পাই যাবা এতিয়া কিন্তু কেমিষ্ট্ৰিত আমি হেনেকে নকৰো কেমিষ্ট্ৰিত আমি কি কৰো 1 মোলৰ কাৰণে ক্যালকুলেট কৰো সদায় 1 মোলৰ কাৰণে ক্যালকুলেট কৰো কিয় 1 মোলৰ কাৰণে কাৰণ আমাৰ এটম আৰু মলিকিউলবোৰ বহুত সৰু হয় এটম হক আয়ন হক মলিকিউল হক বহুত সৰু হয় তোমালোকে এটা এটমৰ কাৰণে কেনেকে জুখিবা বস্তুবোৰ সেই কাৰণে আমি এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে এই ষ্টেণ্ডাৰ্ডটো কি হয় তোমালোকে সদায় কিমান লবা 1 মোল লব লাগিব 1 মোল মানে কিমান আছিল 6.022 * 10 to the power 23 ইমানখিনি তোমালোকে যদি এটম লোৱা বা মলিকিউল লোৱা তেন্তে তোমালোকে কি বুলি কবা 1 মোল বুলি কবা এয়া তোমালোকক ইয়াতে চোৱা এটা কপাৰৰ কাৰণেটো তুমি উলিয়াব নোৱাৰা তোমালোকে কিমানৰ কাৰণে উলিয়াবা হয়তো 1 মোল হয়তো তোমালোকৰ 2 মোল যিমান মোলৰ কাৰণে খুদে হিমানটো কাৰণে আমি কি কৰিম তাতে উলিয়াম এ তোমালোকক কোৱেশ্চনটোত কিমান খুদিছিলে এবাৰ তোমালোক মই এবাৰ চাই লও কোৱেশ্চনটোত আমাৰ কিমানৰ কাৰণে খুদিছিলে how much charge in terms of Faraday is required for the reduction of 1 mole 1 মোলৰ কাৰণে খুদিছে ইয়াত তোমালোকক হা এটা 1 মোলৰ কাৰণে খুদিছে এটা চাই লও এটা কপাৰ 2+ ৰিডিউস কৰিবলৈ কাৰণে দুটা ইলেক্ট্ৰন লাগে তাৰ পিছত কপাৰ বনি যায় এটা মই যদি 1 মোল যদি মই কপাৰ 2+ যদি লও যদি মই কপাৰ 2+ কিমান লও 1 মোল লও তেন্তে তোমালোকৰ ইলেক্ট্ৰন কেটা লাগিব ডাইৰেক্ট গমে পাই আছে ন যদি এটো এটা হয় এটো দুটা হয় যদি এটো 1 মোল হয় তেন্তে ইয়াৰ নাম্বাৰটো কিমান হ'ব তোমালোকৰ 2 মোল হ'ব আৰু তোমালোকে ইয়াতে কিমান পাই যাবা কপাৰ কিমান পাই যাবা এটাৰ পৰা এটা পাই সো 1 মোলৰ পৰা তোমালোকে কপাৰো কিমান পাই যাবে ইয়াতে 1 মোল পাই যাবা এটা কথাটো হল 1 মোল ইলেক্ট্ৰনৰ চাৰ্জ কিমান হয় বা তোমালোকটো 2 ইলেক্ট্ৰনৰ লাগিব ন তোমালোক 2 ইলেক্ট্ৰন লাগে সো 1 মোল ইলেক্ট্ৰনৰ চাৰ্জটো কিমান হয় মই কৈ দিছো তো মই দেখিবা দে 1 মোল ইলেক্ট্ৰনৰ চাৰ্জ এটো এটা ফিক্স হয় 1 মোল ইলেক্ট্ৰনৰ চাৰ্জ আমাৰ তাৰ ভ্যালুটো কিমান হয় তাৰ ভ্যালুটো হয় 96500 কুলম 96500 কুলম 1 মোল ইলেক্ট্ৰনৰ চাৰ্জ কেনেকৈ উলিয়াবা 1 মোল ইলেক্ট্ৰনৰ চাৰ্জ
কাৰণ তোমালোকে জানা 1 মোল মানে কিমান হয় 6.022 ইনটু 10 টু দি পাৱাৰ 23 1 মোলৰ ভ্যালুটো আৰু তোমালোকৰ তাতে এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান হয় 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম সো এই দুটা যদি মাল্টিপ্লাই কৰা ন তোমালোকৰ ভ্যালুটো কিমান হয় 96500 কুলম হ'ব ইনে এক্স্যাক্টলি তোমালোকৰ 96487 হয় কুলম এটো আমি ইজি কৰিবৰ কাৰণে ক্যালকুলেশনবোৰ এটো আমি এপ্ৰক্সিমেটলি কিমান ধৰিলো 96500 কুলম ধৰিলো গম পালানে সো 1 মোল চাৰ্জৰ 1 মোল ইলেক্ট্ৰনৰ যোনটো চাৰ্জ হয় এটো কিমান হয় 96500 কুলম হয় এয়া তোমালোকক 1 মোল কপাৰক ৰিডিউস কৰিবলৈ কাৰণে 2 মোল ইলেক্ট্ৰন লাগিব সো তাৰ চাৰ্জটো তোমালোকৰ কাৰণে কিমান হৈ যাব তুমি কি কৰিবা 2 into 96500 কুলম কৰি দিবা 2 into 96500 কুলম ন সো এটো মাল্টিপ্লাই কৰাৰ পিছত যোনটো ভ্যালু ওলাই x y z যিমান ওলাব হেটো তোমালোকৰ কি হ'ব 1 মোল কপাৰক তোমালোকৰ ৰিডিউস কৰিবৰ কাৰণে তোমালোকৰ চাৰ্জৰ ভ্যালু হ'ব সো ইয়াতে মই এটো সলভ কৰি ৰাখিছিলো চাই লোৱা কপাৰ 2 প্লাছক যদি দুটা ইলেক্ট্ৰন দিয়ে তেন্তে এটা কপাৰ বনে মানে এটা কপাৰক যদি দুটা ইলেক্ট্ৰন দিয়া কপাৰ বনে সো 2 মোল ইলেক্ট্ৰন লাগিব 1 মোল কপাৰক আমি কি কৰিবৰ কাৰণে ৰিডিউস কৰিবৰ কাৰণে সো ৰিডিউস কৰিবৰ কাৰণে তোমালোকৰ চাৰ্জ কিমান হৈ যাব 1 মোলৰ চাৰ্জটো আমি গম পাও 96500 হয় 2 মোলৰ কাৰণে 2 into 96500 সো তোমালোকৰ কিমান হৈ যাব 19300 কুলম তোমালোকৰ কি হ'ব চাৰ্জৰ ভ্যালুটো হ'ব মতে গম পালা দুইটা কোৱেশ্চন ফাৰাডেজ ফাৰ্স্ট লটো ভালকে বুজি পালা নেক্সট তাৰে এটা মই কোৱেশ্চন তাৰে যোনটো সেকেন্ড পাৰ্টৰ কোৱেশ্চন আছিল তোমালোকৰ হেতু মই বুজাই দিলো ধুনিয়াকে মতে তোমালোকে বুজি পালা মতে বুজি পালা এতিয়া বলা আমি নেক্সট কোৱেশ্চনটো চাই লও নেক্সট কোৱেশ্চনটো আমাৰ তাতে কি আছিল সো নেক্সট কোৱেশ্চনটো এবাৰ চাই লও ইয়াতে ডিফাইন কণ্ডাক্টিভিটি অফ এন ইলেক্ট্ৰোলাইটিক সলিউশন তোমালোকে ইয়াতে খুদিছে ডিফাইন কণ্ডাক্টিভিটি অফ এন ইলেক্ট্ৰোলাইটিক সলিউশন আৰু তাৰ পিছত খুদিছে ইলেক্ট্ৰোলাইটিক সলিউশনৰ তোমালোক কণ্ডাক্টিভিটি মানে কি বুজায় হেতু খুদিছে হা তাৰ পিছত আকৌ খুদিছে হাউ ডাজ ইট ভেৰাই উইথ ডিক্ৰিজ ইন কনসেন্ট্ৰেশন এন্ড হোৱাই তোমালোক নেক্সট পাৰ্টত খুদিছে হাউ ডাজ ইট ভেৰাই উইথ ডিক্ৰিজ ইন কনসেন্ট্ৰেশন তোমালোকে যদি কনসেন্ট্ৰেশনটো যদি ডিক্ৰিজ কৰি দিয়ে ন তেন্তে আমাৰ তাতে কণ্ডাক্টিভিটিৰ ভ্যালুটো কি হ'ব হেতু খুদি আছে আৰু যদি ডিক্ৰিজ কৰা টাইমত তোমালোকৰ ডিক্ৰিজ হয় তেন্তে কিয় ডিক্ৰিজ হয় বা যদি তোমালোকৰ ইনক্ৰিজ হয় কিয় ইনক্ৰিজ হয় হেতু খুদিছে এন্ড হোৱাই হেতু খুদিছে হা সো মই তোমালোক একদম ষ্টাৰ্টিংৰ পৰা কৈ আছো কথাটো প্ৰথমতে এবাৰ পঢ়ি লোৱা হোৱাট ইজ conductivity kappa of an electrolyte solution is defined as the conductance of 1 ml of the solution মানে 1 ml সলিউশনৰ যোনটো আমাৰ কণ্ডাক্টেন্স হয় হেতুক আমি কি বুলি কও কণ্ডাক্টিভিটি বুলি কও হেতু আমি কি বুলি কও কণ্ডাক্টিভিটি বুলি কও এতিয়া তোমালোকক মই এবাৰ দেখুৱাই দিছো মই সেপাৰেটকে নিলিখো আৰু তোমালোকে ইয়াতে চাই গলে গম পাবা তোমালোকে জানা ন ৰেজিস্ট্যান্স আৰু লেন্থৰ মাজত আমাৰ ৰিলেশনশিপটো কি হয় ৰেজিস্ট্যান্স ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু লেন্থ ইয়াতে লিখা আছে য'ত দেখুৱাইছো চাই থাকা ৰেজিস্ট্যান্স ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু লেন্থ গম পোৱা আৰু ইনভাৰ্সলি প্ৰপৰ্শনেল টু কি হয় এৰিয়া অফ ক্ৰছ সেকশনৰ লগতে ইনভাৰ্সলি প্ৰপৰ্শনেল হয় আৰু মই যদি ইকুৱেল কৰিবলগীয়া হয় তেন্তে তোমালোকৰ তাতে এটা কনস্ট্যান্ট লগাব লাগিব সো কনস্ট্যান্টটো আমাৰ ইয়াতে কি হয় ৰেজিস্টিভিটি এই ৰ যোনটো মই দেখুৱাই আছো ন এটো আমাৰ কি হয় ৰেজিস্টিভিটি হয় মই দেখুৱাই দিছো ৰখা মই ইয়াতে ভাল লগানে দেখুৱাই পেলে ভালকে দেখুৱাই দিছো এবাৰ তোমালোকে চাই লও আমাৰ কি হয় ৰেজিস্ট্যান্স ইজ ডাইৰেক্টলি প্ৰপৰ্শনেল টু লেন্থ আৰু এটা হয় আমাৰ ৰেজিস্ট্যান্স ইজ ইনভাৰ্সলি প্ৰপৰ্শনেল টু এৰিয়া অফ ক্ৰছ সেকশন এ তোমালোকে ৰেজিস্ট্যান্স ইজ ইকুৱেল টু কি লিখিব পাৰি ইয়াতে এটা কনস্ট্যান্ট লগাব লাগিব ইয়াতে কনস্ট্যান্টটো মই ৰ লগাম আৰু তোমালোকৰ এক্সপ্ৰেশনটো কি হৈ যাব ওপৰত আহি যাব l তলত আহি যাব আমাৰ কি a সো এটো পালো আমি ৰেজিস্ট্যান্স ইজ ইকুৱেল টু ৰ l upon a আমি ইয়াতে কি পালো ৰেজিস্ট্যান্সৰ আমি ইয়াতে এক্সপ্ৰেশন পালো নেক্সট যদি তোমালোকক কণ্ডাক্টেন্স খুদে এটোটো ৰেজিস্ট্যান্সে আছিল r টো ৰেজিস্ট্যান্স আছিল কণ্ডাক্টেন্সক আমি কিহৰ সৈতে ৰিপ্ৰেজেন্ট কৰো g সৈতে আৰু g ইজ ইকুৱেল টু কি হয় কণ্ডাক্টেন্সটো তোমাৰ কি হ'ব ৰেজিস্ট্যান্সৰ উল্টা হ'ব ৰেজিস্ট্যান্স আৰু কণ্ডাক্টেন্স দুটা উল্টা তো ৰেজিস্ট্যান্স মানে তোমালোকক বাধা দিয়া ইলেক্ট্ৰনটো আমাৰ তাতে ফ্লো নহয় আৰু কণ্ডাক্টেন্স মানে তোমালোক কি হয় ধুনিয়াকে ইলেক্ট্ৰন আমাৰ তাতে ফ্লো হৈ থাকে সো দুটা উল্টা হয় ইটো হিটোৰ সো g ইজ ইকুৱেল টু কি হ'ব তোমালোকৰ 1/r হ'ব g ইজ ইকুৱেল টু 1/r এ তোমালোকৰ চোৱা ৰেজিস্ট্যান্সটো আমি অলপ আগতে ক্যালকুলেট কৰিলো ৰেজিস্ট্যান্সৰ জায়গাত আমি কি পুট কৰি দিম ইয়াতে ৰ l upon a সো 1/ρ l upon a সো ইয়াতে কি কৰিব পাৰা g ইজ ইকুৱেল টু মই 1/ρ টো সেপাৰেট কৰি দিছো নেক্সট a টো গুছি যাব তোমালোকৰ ওপৰত তলত আহি যাব আমাৰ l সো এটা এই 1/, যোনটো ৰ হয় ন যোনটো তোমালোকৰ ইয়াতে 1/ρ হয় হেতুক আমি কি বুলি কও কাপ্পা বুলি কও আৰু তোমালোকৰ ইয়াতে কি আহি যাব a upon l a upon কি আহি যাব ইয়াতে l আহি যাব সো গম পালানে এটা মই যদি কাপ্পাটোক যদি মই এটা সাইডত ৰাখো মই যদি কাপ্পাৰ ডেফিনেশন খুদে তেন্তে কেনেকৈ ডিফাইন কৰিম সো কাপ্পা তো মই এটা সাইডে ৰাখিছো তেন্তে তোমালোক কি হ'ব g ইনটু এটোটো ইফালে গলে উল্টা হৈ যাব ন এটো ইফালে গলে উল্টা হৈ যাব তোমালোকৰ তাতে কি হৈ যাব g ইনটু ওপৰত তোমালোকৰ আহি যাব l আৰু তলত আমাৰ ইয়াত আহি যাব কি a
সো গম পালা এটা কাপ্পা ইজ ইকুৱেল টু তোমালোকৰ এটা এক্সপ্ৰেশ্যন লিখা আছে এনচিআৰটি তোমালোকৰ এটা এক্সপ্ৰেশ্যন লিখা আছে জি ইনটু জি ষ্টাৰ ৱে জি ষ্টাৰটো কি হয় জি ষ্টাৰটো তোমালোকৰ এল আপন এ হয় আৰু এটোক আমি কি বুলি কওঁ সেল কনস্ট্যান্ট এটো আমি কি বুলি কওঁ সেল কনস্ট্যান্ট বুলি কওঁ সো আমাৰ কণ্ডাক্টিভিটি ইজ ইকুৱেল টু কি হয় আমাৰ কণ্ডাক্টেন্স ইনটু তোমালোকৰ কি হ'ব সেল কনস্ট্যান্ট জিটো আমাৰ কি হয় ইয়াতে কণ্ডাক্টেন্স আৰু জি ষ্টাৰটো তোমালোকৰ কাৰণে কি হয় ইয়াতে সেল কনস্ট্যান্ট এটো আমাৰ কি হয় সেল কনস্ট্যান্ট হয় সেল কনস্ট্যান্ট এটা ৰখা আমাক কাপ্পাৰ ডেফিনেশ্যন কৰিছিলে নহয় ডিফাইন কণ্ডাক্টিভিটি অফ এ সলিউশন কৰিছিলে নহয় মই ডিফাইন কৰি দেখুৱাই আছো চোৱা এ তোমালোকে চাই লোৱা হা তোমালোকে চাই লোৱা আমাৰ ইয়াতে কি পাইছিলো কাপ্পা ইজ ইকুৱেল টু জি ইনটু এল আপন এ মই তো ইয়াতে মানি লৈছো ইফ এল ইজ ইকুৱেল টু 1 সেন্টিমিটাৰ আৰু এৰিয়াটো মই কিমান ধৰি লৈছো ইয়াতে 1 সেন্টিমিটাৰ স্কয়াৰ তেন্তে তোমালোকৰ কি হ'ব চাচোন কাপ্পা ইজ ইকুৱেল টু কি পাই যাবা তোমালোকে ইয়াতে জি মানে কণ্ডাক্টিভিটি ইজ ইকুৱেল টু কি পাই যাবা কণ্ডাক্টেন্স কেতিয়া যেতিয়া তোমালোকৰ লেন্থটো কিমান হ'ব লাগিব 1 সেন্টিমিটাৰ এৰিয়াটো কিমান হ'ব লাগিব 1 সেন্টিমিটাৰ স্কয়াৰ এ তোমালোকে গম পোৱা ন মই এটা সৰু এটা ইয়াতে কিউব বনাইছো মই এটা সৰু এটা কিউব বনাইছো এটা সৰু কিউব বনাইছো এতিয়া এই কিউবটোৰ মই এই যোনটো এৰিয়া হয় যোনটো আমাৰ ইয়াতে এৰিয়া হয় এই দুইটা যোনটা এৰিয়া হ'ব এটোটো ইকুৱেল হ'ব এটো মই ধৰি লৈছো তাতে কিমান হয় 1 সেন্টিমিটাৰ স্কয়াৰ আৰু দুইটাৰ মাজত আমাৰ দুইখন প্লেটৰ মাজত আমাৰ ইয়াতে যোনটো ডিসটেন্স হয়তো মই কিমান ধৰি লৈছো 1 সেন্টিমিটাৰ হেতুটো ধৰিছো ন ইয়াতে মই মানিছো কি মোৰ তাতে ইয়াতে এৰিয়া অফ ক্ৰছ সেকশন 1 সেন্টিমিটাৰ স্কয়াৰ আছে আৰু তোমালোকৰ ইয়াতে লেন্থ দুইটাৰ মাজত কিমান হ'ব 1 সেন্টিমিটাৰ হ'ব এ তোমালোকে গম পোৱা এই কিউবৰ কাৰণে আমি যদি ভলিউম উলিয়াব যাও ভলিউমটো কিমান হ'ব ইয়াৰ ভলিউমটো কিমান হ'ব লেন্থ ইনটু ব্ৰেথ ইনটু হাইট সো লেন্থৰ ভ্যালুটো তোমালোকে 1 সেন্টিমিটাৰ ধৰিলা ব্ৰেথ ইনটু হাইট তোমালোকে যদি কৰা তাৰে ভ্যালুটো আমাৰ কিমান আছিল 1 সেন্টিমিটাৰ স্কয়াৰ এটোটো 1 সেন্টিমিটাৰ আছিল প্ৰথমতে নেক্সট আকৌ এবাৰ তুমি কি কৰিলা ইয়াতে 1 সেন্টিমিটাৰ স্কয়াৰৰ লগত মাল্টিপ্লাই কৰিলা সো তোমালোকে ভ্যালুটো কিমান পাই যাবা 1 সেন্টিমিটাৰ কিউব সো মানে আমাৰ কণ্ডাক্টিভিটিটো হয় কি তোমালোকে যদি এই 1 সেন্টিমিটাৰ কিউব যোনটো আমাৰ ইয়াতে বক্স আছিল তাত যিকোনো তোমালোকে ইয়াতে ইলেক্ট্ৰোলাইট ৰাখা এ তোমালোকে এক্স ওয়াই জেড যিকোনো ইলেক্ট্ৰোলাইট তাতে ৰাখা তাৰ যোনটো আমাৰ তাতে কণ্ডাক্টেন্স হ'ব হেতুকে আমি কি বুলি কম কণ্ডাক্টিভিটি বুলি কম গম পালানে তোমালোক মই দেখুৱালো ন কাপ্পা ইজ ইকুৱেল টু জি ইনটু এল বাই এ সো লেন্থটো তোমালোক 1 সেন্টিমিটাৰ আছিল মই ধৰি লৈছো এটো মোৰ 1 সেন্টিমিটাৰ আছিল হেতু মানে তোমালোক কাপ্পা ইজ ইকুৱেল টু কি হয় জি হয় কণ্ডাক্টেন্স হৈ যায় জি মানে কণ্ডাক্টেন্স আছিল সো কেনেকৈ ডিফাইন কৰিবা কণ্ডাক্টিভিটি ইজ ডিফাইন্ড এজ দা কণ্ডাক্টেন্স অফ 1 ml অফ দা সলিউশন তোমালোকৰ 1 সেন্টিমিটাৰ কিউব মানে কিমান হয় 1 সেন্টিমিটাৰ কিউব ইজ ইকুৱেল টু 1 ml 1 সেন্টিমিটাৰ কিউব ইজ ইকুৱেল টু 1 ml সো 1 ml যদি যিকোনো তোমালোকে ইয়াতে ইলেক্ট্ৰোলাইট সলিউশন বনোৱা তাৰ যোনটো কণ্ডাক্টেন্স হ'ব হেতুকে আমি কি বুলি কম কণ্ডাক্টিভিটি বুলি কম সো মই ডেফিনেশনটো ইয়াতে তোমালোকক লিখি থৈ আছিল দেখুৱাই আছো ডেফিনেশনটো মই আকৌ এবাৰ দেখুৱাই দিছো তোমালোকক ইয়াতে লিখি থৈ আছিল So what is conductivity? Conductivity of an electrolytic solution is defined as the conductance of 1 ml of the solution. 1 ml solution or যোনটো আমাৰ তাতে conductance হয় হেতুক আমি কি বুলি কম conductivity বুলি কম এ তোমালোকে চাই লোৱা ইয়াতে যোনখিনি মই তোমালোকক দেখুৱাই দিলো অলৰেডি হেতুৱে ইয়াত লিখা আছে resistance is directly proportional to length inversely proportional to area of cross section equal কৰিব গলে তোমালোকে ইয়াতে resistivity লিখিবা rho to resistivity বুলি কওঁ so ইয়াতে next g is equal to conductance is equal to 1 by r so g is equal to a by rho l হ'ব ইয়াত তোমালোকে g to মই ইকুৱেল টু g ইজ ইকুৱেল টু কি লিখিব পাম 1 বাই rho a বাই l এ তোমালোকে g কাপ্পা a বাই l হল ন কাপ্পা ইনটু a বাই l হল g ইজ ইকুৱেল টু কাপ্পা ইনটু a বাই l এটো আছিল এ তোমালোক মই ইয়াতে দেখুৱালো ইফ a ইজ ইকুৱেল টু 1 সেন্টিমিটাৰ স্কয়াৰ l ইজ ইকুৱেল টু 1 সেন্টিমিটাৰ তেন তোমালোকৰ g ইজ ইকুৱেল টু কি হয় কাপ্পা হয় সো কণ্ডাক্টিভিটি অফ এ সলিউশন is of an electrolytic solution is defined as the conductance of 1 ml of solution কাৰণ তোমালোকৰ 1 সেন্টিমিটাৰ স্কয়াৰ যদি তোমালোকৰ এৰিয়া হয় 1 সেন্টিমিটাৰ যদি লেন্থ হয় তাৰ আমাৰ ভলিউমটো কিমান হ'ব 1 সেন্টিমিটাৰ কিউব 1 সেন্টিমিটাৰ কিউবত তোমালোকৰ কিমান ml সলিউশন ধৰিব 1 ml সো 1 ml সলিউশনৰ আমাৰ যোনটো তাতে কণ্ডাক্টেন্স হ'ব হেতুকে আমি কি বুলি কম কণ্ডাক্টিভিটি বুলি কম সো নেক্সটত তোমালোকে চাই লওক কণ্ডাক্টিভিটি আৰু এটা তোমালোকে ইয়াতে কোৱেশ্চন কৰিছিলে হাউ ডাজ ইট ভেৰাই উইথ ডিক্ৰিজ ইন কনসেন্ট্ৰেচন এন্ড হোৱাই তোমালোকে যদি কনসেন্ট্ৰেচনটো যদি ডিক্ৰিজ কৰা তেন্তে তোমালোকৰ কণ্ডাক্টিভিটিৰ ভ্যালুটো কি হ'ব হেতু সুধিছে কণ্ডাক্টিভিটিৰ ভ্যালুটো কি হ'ব হেতু সুধিছে মই এটা এটো বুজাই দিছো তোমালোকক চাই ল ভালকে এটো বুজাই দিছো ভালকে চাই ল ইয়াতে এবাৰ সো যদি মই ডিক্ৰিজ কৰো কনসেন্ট্ৰেচন বুজি পাইছানে ডিক্ৰিজ কৰিব দিছে কনসেন্ট্ৰেচন ডিক্ৰিজ কেনেকৈ কৰো আমি ডিক্ৰিজ কেনেকৈ কৰো কনসেন্ট্ৰেচন তোমালোকে তাতে কি কৰিব লাগিব তোমালোকে তাতে
ৱাটাৰ এড কৰিব লাগিব বা তোমালোকে কি কৰিব পাৰা মই দেখুৱাই আছোঁ তোমালোকে তাতে নহ'লে কি কৰিব পাৰা তোমালোকে ভলিউমটো ইনক্ৰিজ কৰিব পাৰা ভলিউম যদি ইনক্ৰিজ কৰে তেন্তে তোমালোকৰ কি হ'ব কনচেনট্ৰেশ্যন ডিক্ৰিজ হৈ যাব চ' এটা দেখুৱাই আছোঁ চোৱা হা চোৱা মোৰ ইয়াতে এটা কণ্টেইনাৰ আছিলে মই প্ৰথম ইয়াতে এটা কণ্টেইনাৰ বনালোঁ আৰু ইয়াতে মই ক'লোঁ মোৰ ইমানখিনি কি আছিলে ৱাটাৰ আছিলে আৰু ইয়াতে তোমালোকৰ যিকোনো এটা কি আছিলে ছাপ'জ ইলেক্ট্ৰলাইট মই ইয়াতে ইলেক্ট্ৰলাইট এ বি বুলিয়ে ধৰি লৈছোঁ এতিয়া এ বিটো যদি ভাগি যায় তোমালোকৰ এ প্লাছ আৰু কি বনিব ছাপ'জ বি মাইনাছ মই প্ৰথম ইয়াতে এ প্লাছ এনেকৈ দেখুৱালোঁ এইফালে তোমালোকৰ তিনিটা ছাপ'জ মই বি মাইনাছ বনাই দেখুৱালোঁ মানে তোমালোকে তিনিটা এ বি লৈছিলা ভাঙি পেলাই তিনিটা এ প্লাছ দিলে তিনিটা বি মাইনাছ দিলে হ'ব আৰু কেইটামান বনাই দিছোঁ তিনিটা নহয় মই ছটামান বনাই দিছোঁ ছটা এ বি চ' ইয়াতে তোমালোকৰ কি হ'ব ইয়াতে আৰু মই ইয়াতে ছাপ'জ বি মাইনাছ ল'লোঁ ইয়াতে আৰু এ প্লাছ ইয়াতে বি মাইনাছ আৰু ইয়াতে তোমালোকৰ বি মাইনাছ ইয়াতে তোমালোকৰ কি হৈ গ'ল এ প্লাছ ইয়াতে কি হৈ গ'ল তোমালোকৰ এ প্লাছ হৈ গ'ল ছাপ'জ হ'ব এতিয়া মই কি কৰিলোঁ ইয়াৰ কনচেনট্ৰেশ্যনটো ডিক্ৰিজ কৰিলোঁ কনচেনট্ৰেশ্যন ডিক্ৰিজ কেনেকৈ কৰিবা তোমালোকে ইয়াতে পানী এড কৰি দিয়া ইয়াতে যদি তোমালোকে পানী এড কৰি দিয়া তেন্তে তোমালোকৰ কি হ'ব চোৱাচোন পানী এড কৰিলে আমাৰ তাতে কি হৈ যাব পানী মই ইয়াতে ইয়ালৈকে ভৰ্তি কৰি দিলোঁ পানী পানী যদি তোমালোকে ফিল কৰি দিয়া তেতিয়া তোমালোকৰ কি হ'ব প্ৰথম তোমালোকৰ তাতে বহুত বেছিকৈ আছিলে আয়নছখিনি ন তোমালোকৰ আয়নছখিনি কি হ'ব দূৰ গুচি যাব আয়নছখিনি তোমালোকৰ দূৰ গুচি যাব এ প্লাছ বি মাইনাছ নেক্সট এ প্লাছ বি মাইনাছ এনেকৈ বহুত দূৰ গুচি যাব ন এ মাইনাছ বি প্লাছ এ প্লাছ বি মাইনাছ চ' টোটেল ইয়াতে কেইটা হৈ গ'ল 1 2 3 1 2 3 তিনিটা হৈ গ'ল নেক্সট মই আৰু ইয়াতে এ প্লাছ বি মাইনাছ 4টা হৈ গ'ল এ প্লাছ বি মাইনাছ 5টা হৈ গ'ল এ প্লাছ বি মাইনাছ ইয়াতে 6টা হৈ গ'ল এতিয়া তোমালোকে চোৱা হা মই কি কৈছিলোঁ কণ্ডাক্টিভিটি মানে কি হয় তোমালোকে 1 ml সলিউশ্যনৰ কি কৰিবা তাৰ কিমান কণ্ডাক্টেন্স হয় সেইটো জুখিবা এয়া তোমালোকে এটা কথা গম পোৱা যিমান তোমালোকৰ আয়নছ বেছি হ'ব সিমান তোমালোকৰ কণ্ডাক্টিভিটি বেছি হ'ব চোৱা মই মানি লৈছোঁ মই ইনে ধৰি লৈছোঁ মই ইমানখিনি যোনটো মই এৰিয়া লৈছোঁ ন এই এৰিয়াটো মই ধৰি লৈছোঁ মই ইয়াতে যিমানখিনি মই ইয়াতে তোমালোকৰ ইয়াতে এই ভলিউমটো লৈছোঁ এইটো চোৱা মই ইয়াতে যোনটো দেখুৱাই আছোঁ ন এই ভলিউমটো মই মানি লৈছোঁ কি তোমালোকৰ কিমান আছিলে এই ভলিউমটো তোমালোকৰ 1 cm³ হয় মানে ইয়াতে তোমালোকৰ কিমান সলিউশ্যন আছে 1 ml সলিউশ্যন আছে বুলি মই ধৰি লৈছোঁ 1 ml সলিউশ্যন আছে বুলি ধৰি লৈছোঁ প্ৰথম যেতিয়া তোমালোকে ডাইলুট কৰা নাছিলা এতিয়া 1 cm তোমালোকৰ ইয়াতে আয়নছ কেইটা আছে ধৰি লোৱা ইয়াতে তোমালোকৰ 2টা বি মাইনাছ আছে আৰু 2টা কি আছিলে এ প্লাছ আছিলে ইয়াত যেতিয়া তোমালোকে ডাইলুট কৰিলা তেন্তে তোমালোকৰ চোৱাচোন তাতে সেইখিনি জেগাত তোমালোকৰ আয়নছ কেইটা আছে চোৱাচোন এতিয়া তোমালোকৰ এতিয়া সেইখিনি জেগাতে আয়নছ কেইটা আছে যেতিয়া তোমালোকে ডাইলুট কৰিলা কাৰণ ডাইলুট কৰাৰ পিছত তোমালোকৰটো ৰিডিষ্ট্ৰিবিউট হ'ব আয়নছখিনি ওপৰলৈ তললৈ যাব চ' এতিয়া তোমালোকৰ ইয়াতে আয়নছ কেইটা থাকিব কোৱাচোন আয়নছ কেইটা থাকিব 2টা আয়নছে দেখা পাই আছে ইয়াতে কাৰণ সিহঁতিটো দূৰত গুচি গ'ল চ' ডাইলুট কৰাৰ পিছত তোমালোকৰ ন নাম্বাৰ অফ আয়নছ কিমান হৈ গ'ল 2টা থাকিলে 2টা অকল বি মাইনাছে থাকিলে যদি তোমালোকৰ নাম্বাৰ অফ আয়নছ কম হৈ যায় তেন্তে তাৰ কণ্ডাক্টেন্সো কি হৈ যাব কম হৈ যাব চ' সেইকাৰণে যেতিয়া আমি ডাইলুট কৰোঁ ন কণ্ডাক্টিভিটিটো কি হয় ডিক্ৰিজ হয় গম পালানে ভালকৈ বুজি পাইছানে চ' যদি ভালকৈ বুজি পালা এই দুটা কুৱেশ্যন তোমালোকে কমেণ্ট ছেকশ্যনত লিখিবা আৰু যিমান পাৰা ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা তেতিয়া মোৰো মটিভেটেড হওঁ তোমালোকৰ কাৰণে নতুন ভিডিঅ' বনাবৰ কাৰণে বেছি লম্বা নকৰোঁ দুটা কুৱেশ্যনৰ কিন্তু মই তোমালোকক ইয়াতে টপিককেইটা এই দুটা টপিকেই ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই তোমালোকক ইয়াতে টাইম লৈ পেলাই অলপ ভালকৈ বুজালোঁ চ' তোমালোকে এইটো ভিডিঅ'টো চাবা আৰু কিবা ডাউট থাকিলে তোমালোকে কমেণ্ট ছেকশ্যনত লিখিবা চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে ৰাখিছোঁ নেক্সট ক্লাছত আকৌ লগ পাম ধন্যবাদ